সপ্ত বৈকুণ্ঠত পৰিণত ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি পঞ্চম তথা অন্তিম দুদিন অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত আয়োজিত হৈছে 5 দিনীয়া সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাত প্ৰতিদিনে প্ৰদৰ্শন কৰা হৈছে দুখনকৈ ভাওনা উপভোগ কৰিবলৈ বৰনামঘৰলৈ ভক্তৰ সোঁত বৈছে আৰু আজি অন্তিম দিনৰ প্ৰতিযোগিতাত প্ৰদৰ্শিত হ'ব দুখনকৈ নাট বিয়লি 4 বজাত তিয়কৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘই আগবঢ়াব মুচুকুন্দুৰ জনাৰ্দন দৰ্শন লগতে জৰাসন্ধ বধ নাট আনহাতে নিশা 8 বজাত যোৰহাটৰ মিলন নগৰৰ কৃষ্ণ শংকৰ শিল্পী সমাজে আগবঢ়াব শকুনিৰ প্ৰতিশোধ নাটখনি আমাৰ সতীৰ্থ সাংবাদিক সুমন্ত মাধৱ বৰা উপস্থিত আছে ঢেকীয়াখোৱা বৰনামঘৰত আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ সুমন্তৰ সৈতে দৰ্শক আধ্যাত্মিকতা ৰক্ষাৰে কৃষ্টি সংস্কৃতিৰ মাজেৰে ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হৈ থকা অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ উদ্যোগত যি ভাওনা সমাৰোহ সেই ভাওনা সমাৰোহৰ আজি পঞ্চমটো দিন অৰ্থাৎ অন্তিম দিন আৰু অন্তিম দিনৰ প্ৰথমভাগী ভাওনা প্ৰদৰ্শনৰ বাবে যিটো দল তেওঁলোকে বৰ্তমান যি ৰীতি নীতিৰে আদৰা হয় সেই পৰ্বটো এই মুহূৰ্তত মই আমাৰ কেমেৰাত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ গায়ন বায়নৰ মাজে এইদৰেই দলটোক নাটকভাগীক আচলতে আদৰি লৈ যোৱা হ'ব সেই পৰিৱেশ এই মুহূৰ্তত মই পোনে পোনে আপোনালোকক দেখুৱাইছোঁ আৰু এয়া হৈছে আধ্যাত্মিকতা গুৰুজনাই দেখুৱাই থৈ যোৱা গুৰু সংস্কৃতিৰ মাজেৰে এনেদৰে আচলতে আধ্যাত্মিকতা ধৰি ৰখাৰ প্ৰয়াস দেখিবলৈ পোৱা গৈছে আমি পোনে পোনে আপোনালোকক গায়ন বায়নৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু এয়া হৈছে আধ্যাত্মিকতা এই আধ্যাত্মিকতা ৰক্ষাৰ বাবে এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে আমি পৰিৱেশ আপোনালোকৰ দলটোৰ নামটো প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তিয়ক কি নাট আজি প্ৰদৰ্শন কৰিব মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ আৰু এইদৰে মুচুকুন্দৰ জনাৰ্দন দৰ্শন আৰু জৰাসন্ধ বধ নামৰ যিভাগী ভাওনা সেই ভাওনা তেওঁলোকে আজি পৰিৱেশন কৰিব আৰু পৰিৱেশন কৰিবলৈ আহোঁতে এইদৰে আচলতে গায়ন বায়নৰ জৰিয়তে নাটভাগীক আদৰি লৈ যোৱা পৰিলক্ষিত হৈছে আজি অন্তিমটো দিন ইমান কষ্টৰ মাজেৰে পাৰ হ'ল সুকলমে আজি নিশ্চয় আৱেগিকো হ'ব অকণমান কিয়নো 4টা দিন খুব সুন্দৰকৈ আপোনালোকে পাৰ কৰিলে কি ক'ব অন্তিম মুহূৰ্ত হয় প্ৰভু ভগৱন্তৰ কৰ্ম গুৰুজনৰ কৰা সংস্কৃতি এইখিনি আজি আমাৰ শেষৰ দিন দুখন ভাওনা সামৰণি পৰিব খুব আনন্দ আমি আৱেগত আছোঁ খুব ধুনীয়াকৈ পাৰ হ'ব প্ৰভু ভগৱন্তই কৃপা কৰিব আৰু যিজন দাতা সৰ্বত্ৰ প্ৰকাৰে তেখেতৰ মংগল কামনা কৰিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আধ্যাত্মিকতা ধৰি ৰখাৰ প্ৰয়াস সমান্তৰালভাৱে ৰীতি নীতি গুৰু সংস্কৃতি আমাৰ ইমান উন্নত সেই কথা ঢেকীয়াখোৱাত প্ৰমাণিত হৈছে পুনৰবাৰ কি ক'ব বিচাৰিব নিশ্চয়কৈ চক সৰ্বগুণাকৰ গুৰু দুজনাৰ আচলতে এটা অনুপম সৃষ্টি বুলি ক'ব লাগিব ভাওনা আৰু 500 বছৰ আগতে দুয়োজনা গুৰুৱে আচলতে সৃষ্টি কৰি গৈছিলে এক অনুপম সৃষ্টি বুলি ক'ব লাগিব আৰু এই ভাওনা সংস্কৃতি ঢেকীয়াখোৱাবাসীৰ ৰাইজে যোৰহাটবাসীৰ ৰাইজে ইমান সুন্দৰভাৱে তেখেতলোকে ধৰি ৰাখিছে সঁচাকৈ ক'ব লাগিব আৰু বিশেষকৈ ক'ব লাগিব আমাৰ অসম লাইভ 24 অধ্যক্ষ এনআৰডি গ্ৰুপৰ অধ্যক্ষ যি নিপেন দাস ডাঙৰীয়াৰ যি প্ৰয়াস আছে এই প্ৰয়াসক আমি নিশ্চয় শলাগিব লাগিব আৰু যি আছে ভাওনা আচলতে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বিকৃত হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত কিন্তু আৰু ঢেকীয়াখোৱাবাসীৰ ৰাইজৰ উদ্যোগত সহযোগত আচলতে তেখেতলোকে খুব সুন্দৰভাৱে ইয়াত পৰিচালনা কৰিছে আৰু ক'ব লাগিব গুৰুজনাৰ এক অনুপম সৃষ্টি আচলতে ক'ব লাগিব আৰু তেখেতলোকে সেই সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা আচলতে আমি সদায় উল্লেখ কৰোঁ গুৰু দুজনাৰ এই অনুপম সৃষ্টি বিশ্ব দৰবাৰত আমি আচলতে প্ৰতিষ্ঠা কৰিব লাগে কিন্তু এয়া আচলতে প্ৰয়াস কৰিছে অসম লাইভ 24 CMD তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নিশ্চয়কৈ আমি তেখেতকো শলাগিব লাগিব এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে পৰিৱেশ সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস গুৰু সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস আৰু ইতিমধ্যে আহি পাইছে দলটোৰ নামটো প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ তিয়ক কোনখন ভাওনা আজি প্ৰদৰ্শন কৰা মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ মুক্তি লাভ আশা প্ৰকাশ কৰিছেনে ইয়াত ভাল ফলাফল হ'ব বুলি নিশ্চয় আমি খুব আশাবাদী যিহেতু মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ যি ঐতিহ্য এই ঐতিহ্য ৰক্ষা কৰি আপোনালোকৰ যি ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে খুব সুন্দৰ আয়োজন আৰু আমি আশা কৰিছোঁ এটা সুন্দৰ ফলাফলেৰে আমিও তাৰ অংশীদাৰ হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আধ্যাত্মিকতা ধৰি ৰখাৰ প্ৰয়াস
গুৰু সংস্কৃতি এয়া গুৰু দুজনে দেখুৱাই থৈ যোৱা আদৰ্শৰে এইদৰে আগবাঢ়িছে অসমীয়া জাতি। ঢেকীয়াখোৱা বৰনামঘৰত এতিয়া আধ্যাত্মিক পৰিৱেশ সপ্ত বৈকুণ্ঠত পৰিণত হৈছে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসক ধন্যবাদ জ্ঞাপন কৰিছে সকলোৱে। আৰু আধ্যাত্মিকতা ৰক্ষাৰে বৰ্তমান নাট ভাগি লৈ যোৱা হৈছে। 4 বজাৰ লগে লগে প্ৰথম দৰ্শনী আৰম্ভ হ'ব আৰু আমি পোনে পোনে আপোনালোকক সেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। আৰু আসন ভাগি যি আসন ভগৱানৰ বাংময় মূৰ্তি বুলি কোৱা হয়, সেই বাংময় মূৰ্তিত আসন ভাগ আজিৰ দিনটোত প্ৰতিষ্ঠা কৰা হ'ব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় মাধৱ 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 কৃষ্ণ। আৰু এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। ভক্তি ৰসত এতিয়া বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি হৈছে অন্তিমটো দিন। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত আয়োজিত হৈছিল 5দিনীয়া সদৌ অসম ভাওনা সমাৰোহ। আৰু প্ৰতিযোগিতাত প্ৰতিদিনেই প্ৰদৰ্শন হৈছে 2খনকৈ ভাওনা। অগণন জনতাৰ সোঁত বৈছিল ভাওনা চাবলৈ আৰু সকলোৱে আচলতে ধন্যবাদ জ্ঞাপন কৰিছিল অসম লাইভ 24ৰ CMD নৃপেন দাস ডাঙৰীয়াক। আৰু তেওঁৰ যি পদক্ষেপ, সেই পদক্ষেপৰ সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে।